ভগৱান সদৃশ বৰ্তাই সৃষ্টি কৰি উলিওৱা এই নামঘৰ ভাগ অৰ্থাৎ যাৰ নাম বৈকুণ্ঠ ধাম যেতিয়াই সৃষ্টি কৰি সম্পূৰ্ণ হ'ল এই নামঘৰ ভাগক তিনিদিনীয়া ভাগৱত পাঠেৰে সামৰণি কৰি ৰাইজক এই ভাগ ৰাজহুৱা কৰিলে বুলি ঘোষণা কৰিলে। আৰু চাওকচোন কিমান ডাঙৰ কাম কৰিলে, শেষলৈকে চাব ভিডিঅ'টো, সকলো গম পাব। নমস্কাৰ, শুভ সন্ধিয়া সকলোকে। আৰু আজি অকণমান ব্যতিক্ৰম ভিডিঅ' এটা লৈ আহিছোঁ। আজি দেখিছেনে ক'ত আছোঁ? সদায় থাকোঁ বেলেগ এটা পৰিৱেশত, আজি আছোঁ সম্পূৰ্ণ এটা বেলেগ পৰিৱেশত, এটা পবিত্ৰ স্থানত আছোঁ, নামঘৰ। এইভাগ নামঘৰ আচলতে অলপ দিনৰ আগত একদম ব্যক্তিগতভাৱে নিৰ্মাণ কৰি ওলোৱা এভাগ নামঘৰ, যাৰ নাম হৈছে বৈকুণ্ঠ ধাম। একেবাৰে ব্যক্তিগত হয় সৃষ্টি কৰিছে বুলিয়ে ক'ব লাগিব ভগৱান সদৃশ আমাৰ বৰ্তা। আৰু যিহেতুকে মই সেই সময়খিনিত আহিব পৰা নাছিলোঁ, অৰ্থাৎ বৈকুণ্ঠ ধামলৈ আহিব পৰা নাছিলোঁ, সময় নিমিলা নহয় নিজৰ কিছুমান অসুবিধাৰ বাবে। আজি বহুদিনতে তেতিয়াই ভাবি থৈছিলোঁ যে আহিম আৰু মই নিজ চকুৰে চামহি, কাৰণ বিভিন্ন ধৰণে চাইছিলোঁ আৰু ছ'চিয়েল মিডিয়াত, কিন্তু শান্তি লগা নাছিলে মনটো। নিজ চকুৰে ওচৰত আহি চাবলৈ বহুত হেঁপাহ আছিলে, কাৰণ ইয়াৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ, আপোনালোকে দেখিছেই। আৰু সেই সৃষ্টিকৰ্তা, বৈকুণ্ঠ ধাম সৃষ্টিকৰ্তাজনে হৈছে আমাৰ বৰ্তা। এয়া কি ক'ম, একেবাৰে সৰুৰ পৰাই লগ পাইছোঁ। তেওঁ সম্পূৰ্ণ এটা বেলেগ ধৰণৰ মন তেওঁৰ আচলতে। আজি এইখিনি পৰ্যায় পাইছেহি। একদম সৰুৰে পৰা দেখিছোঁ তেওঁ বেলেগ বেলেগ ধৰণৰ কিছুমান ব্যতিক্ৰমী কাম কৰি আহে, কিন্তু এইবাৰ মানে কি ক'ম, সঁচাকৈ একেবাৰে বেলেগ ধৰণে কিবা এটা সৃষ্টি কৰিলে, যাৰ অন্তৰ সকলোৱে চুই গৈছে। আৰু সেয়াই, এয়া বৰ্তাক কৈ দিয়ক আৰু কেনেকৈ ইমান এটা বেলেগ ধৰণৰ চিন্তা মনলৈ আহিলে, ইমান ডাঙৰ চিন্তা, যিটো ভগৱান সদৃশ বুলি সকলোৱে আপোনাক এতিয়া গণ্য কৰিব পাৰি। হ'লেও এইটো এনেকুৱা এটা হ'ল, মই মনতে কল্পনা এটা কৰি আছিলোঁ, যদিও ভবা নাছিলোঁ যে এইটো সম্পূৰ্ণ মই এটা দিনত যে এই কৰ্মভাগ সম্পূৰ্ণ হ'বগৈ। কিন্তু চাওঁতে যেতিয়া নেকি আগবাঢ়ি আহি এই লাষ্ট মুমেণ্টত দেখিলোঁ যে কামভাগি ধুনীয়াকৈ হ'ল, আৰু সেই হিচাপে ৰাইজেও আহি পেলাই সহযোগ কৰি আঁকোৱালি ল'লেহি। আৰু তিনিদিনীয়া ভাগৱত পাঠ কৰি মেলি যিটো মোক ৰাইজে আনন্দ দিলে, আৰু সেইভাগেই আনন্দ মই পাবলৈ হয়তো আৰু বেলেগ আৰু উপায় নাছিল। ভাল লাগিছে, খুব ভাল লাগিলে। আৰু ভৱিষ্যতে কিছুমান কৰি যাবলৈ আৰু আশা আছে। সেয়া আশা একেবাৰে ভগৱানে পূৰণ কৰিবই। সেয়া সকলো আমি একদম এখন সঁচা অন্তৰেৰে কৈছোঁ। তেওঁ সকলো মনৰ আশা এতিয়ালৈকে যিমান কৰিছে, ভৱিষ্যতে তেওঁ সকলো আশা পূৰণ কৰক। নতুন প্ৰজন্মক কিছুমান কৰ্মৰাজিৰে তেওঁক চিনাকি হওক, তেওঁৰ কৰ্মক শলাগৰ পাত্ৰই অৱশ্যে ক'বলৈ গ'লে। আৰু এনেকুৱা চিন্তাধাৰা কিন্তু সকলো মানুহৰে মনলৈ নাহে, সেইটো এটা কথা। সেই চিন্তাধাৰা কেৱল এজন ব্যক্তিক দিয়ে, যিজন অন্তৰৰ পৰা সদায় শুদ্ধ পথত যায়, বা ভগৱানে, মই আকৌ ক'ম, ভগৱানে সকলো কাম সকলো মানুহকে নিদিয়ে। আৰু এয়া প্ৰমাণ তেওঁ, কাৰণ একেবাৰে অন্তৰৰ পৰা এজন সঁচা মানুহ। তেওঁ ইমান ডাঙৰ এটা কাম, এভাগ নামঘৰ প্ৰতিষ্ঠা ঘৰতে কৰিছে, ইমানখিনি কাম কৰিছে, অকলে চম্ভালিছে। আজি আহিছোঁ, চাকি জ্বলালোঁ, সোমাই একদম মনটো সঁচাকৈ শান্তি লাগিছে, পবিত্ৰ লাগি যায়। এতিয়া সেয়াই আৰু ভগৱানে তো চকু মেলি সদায় চাওক আপোনাক, সেয়াই। তাৰপিছতে আমাকো আশীৰ্বাদ কৰি থাকিব আৰু ভাবিছোঁ আৰু যদি ভগৱানে কৃপা কৰে বাকীখিনি কাম যদি ভগৱানে যদি কৰি যাব পাৰোঁ, তেতিয়া হয়তো আৰু 2 এবছৰত অকণমান সম্পন্ন হ'লেতো আৰু ভাল কথা, হয় নাই? ভাল, তেওঁ সেয়াই সম্পন্ন কৰক। ভগৱানেতো সদায় আশীৰ্বাদ তেওঁৰ ওপৰত আছেই। সেয়াই ভাল লাগিলে। এনেই বৰ্তা মনৰ ভাৱখিনি জানিলোঁ, কেলৈ জানিলোঁ এই বহুত মানুহে বহুত কিবা কিবি কৰিছে, কিন্তু এইটো একেবাৰে ব্যতিক্ৰম, বাৰে বাৰে ক'ম। সেইকাৰণে আহোঁকৈ আজি একদম মজাকৈ মিলি গৈছে সময়টো। বৰ্তাক এনেই আজি অকণমান ফেমিলি নিচিনা লাগিছে, কথা বতৰাবোৰ কওঁতে, কিন্তু ইভাগে পূজা চাবলৈ সৰুৰ পৰাই নিজে স্কুটাৰত উঠি যোৱা, অকণমান আজি অকণ বেলেগ ধৰণে মনটো বেলেগ হৈ গৈছে নে। এতিয়া ঘৰলৈ যাওঁ, বৰ্তাহঁতৰ ঘৰটো এয়া দাঁতিতে লাগি আছে। এতিয়া আমাক তামোল খাবলৈ মাতিছে, খাই যাওঁ এখন, তাৰপিছতে ঘৰলৈ যামগৈ আৰু এইফালে একেবাৰে সোমাই নামঘৰত এই গোটেই চাৰিওকাষটো মূৰ্তিৰে তেওঁ সজাইছে। আৰু এয়া সম্পূৰ্ণ পকাৰে, হয়নে? পকাৰে সজাইছে। আৰু আগতেও বহুত কিছুমান মূৰ্তি তেওঁ নিজ হাতেৰে বনাই পেলাই বিক্ৰী কৰি আপোনালোকক যদি কিছুমান কেতিয়াবা কোনোবা জেগাত বিচাৰে, তেনেহ'লে
অভিয়াছলি আপোনালোকে কণ্টেক্ট কৰিব পাৰে, মোকে কৰিব, মই বৰ্তাৰ ডিটেইলছ দি দিম। আৰু যদি আপোনালোকক যি বিচাৰে ভগৱানৰ মানে ঠাইত থ'ব লগা বস্তু বা অন্যান্য কিছুমান যদি প্ৰকাৰে নিৰ্মিত কিবা বিচাৰে, জীৱ জন্তু পশু পক্ষীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আপোনালোকক দিব যদি আপোনালোকে বিচাৰে। আৰু এয়া প্ৰথমৰ পৰা সকলো কিবা এটা ঘপকৈ ভুল হৈ যাব পাৰে, সেইকাৰণে মই বৰ্তাক সুধি সকলোখিনি জানি লওঁ কি তেওঁ নিৰ্মাণ কৰিছে পকাৰে। আৰু এয়া মৎস্য অৱতাৰ, প্ৰথম তেখেতে মৎস্য অৱতাৰেই লৈছিলে, সেইকাৰণে আমি প্ৰথম মৎস্য অৱতাৰ বহুৱা আছে। এয়া হ'ল কুৰ্ম অৱতাৰ। এই কুৰ্ম অৱতাৰ মৎস্যৰ পাছতেই কুৰ্ম অৱতাৰ তেখেতে গ্ৰহণ কৰিছিলে, সেইটো কাৰণে কুৰ্ম অৱতাৰ বহুৱা আছে। আৰু 3 নম্বৰ অৱতাৰ তেখেতে লৈছে বৰাহ। এই বৰাহৰ ইয়াত তেখেতক এই বৰাহ ইয়াত আমি বহুৱা হৈছে। আৰু পিছফালে যিখিনি পেইণ্টিং আছে একেবাৰে মিলাই পেলাই বনাইছে আৰু দেই, সেইটো কিন্তু একদম মানিব লাগিব, সঁচাকেই বেলেগ। আৰু এইভাগি হ'ল নৰসিংহ। গোটেই মানে ধুনীয়াকৈ এটা ক্ৰমে সজাই আহিছে তেওঁ ক্ৰম অনুযায়ী। আৰু আগলৈ আহি আছোঁ ইফালে এয়া হ'ল বামন, নিখুঁত নিৰ্মাণ যাক কয়, নিখুঁত বামন। চাওকচোন একেবাৰে জীৱিত। এয়া হ'ল আপোনাৰ পৰশুৰাম। এইফালে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম। তাৰপৰা সিটো চাইডতে আছিলে। আৰু এয়া হ'ল ৰাম, লক্ষ্মণ, এই সীতা। এই 3 ভাগক এই হৰিণা ভাগক দেখুৱাই দিয়া হৈছে, যাতে এই হৰিণাটোৰ কাৰণেই যে তেখেতে এই সীতাক এই ৰাৱণে হেৰি কৰিছিলে, এইটো কাৰণে সেইটো আমি অকণমানকৈ থুলমূলকৈ দেখুৱাবলৈ হেৰি কৰিছিলোঁ। এই হ'ল এই 10 অৱতাৰৰ ভিতৰত এখেত হৈছে শ্ৰীৰাম। আৰু এয়া হ'ল হলিৰাম। তাৰপৰা এইপিনে হ'ল বুদ্ধ। সেইফালে হ'ল কলকি। এইফালে পৰা ইমান অসুবিধা হৈ নাছিলে। এইভাগি হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰ। পুৱা গধূলি এখেতকে যেতিয়া নেকি স্মৰণ কৰে, এয়া হ'ল শ্ৰীমন্ত শংকৰ, তেওঁৰ নাম লৈ আমি প্ৰাৰ্থনা আৰম্ভ কৰোঁ। আৰু এয়া হ'ল মহাপুৰুষ মাধৱদেৱ। এই 2জনা গুৰু আমি ইয়াত ৰখোৱা হৈছে। সেইফালে আসনভাগী দেখাই দিয়া, সেই ভাগীটো তেওঁ দেখাই দিব। লাইট জ্বলি যাব নাই জ্বলা।
দেখাইছে তেতিয়া পুৰা কালাৰিং হৈ আছেতো আমি হেৰি পিনে বাহিৰত চাওঁ ব'লা বাহিৰত কি আছে চাওঁ দেখোন ব'লা আমি ইয়াত চাওঁগৈ আহা আহা